এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো খুব কম সময়ৰ ভিতৰত দেশৰ প্ৰধানমন্ত্ৰী হলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুপ্ত শত্ৰু বৃদ্ধি পাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাৱধান হ'ব লাগিব স্ত্ৰীৰ পৰা যি আজি বহাগৰ পহিলা দিনটোতে বৰ্ষফল গণনা কৰিছে বৰপেটা সত্ৰৰ দৈবজ্ঞই বৰপেটা সত্ৰৰ এই বৰ্ষফল গণনাতে দেশৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য আৰু সমান্তৰালভাৱে দেশৰ ৰাজনৈতিক সমীকৰণ হলনি হোৱাৰো এক প্ৰকাৰ ইংগিত দিছে এই বৰ্ষফল গণনাত কি আছে এই বৰ্ষফল গণনাত প্ৰধানমন্ত্ৰী গৰাকীৰ ৰাজনৈতিক ভৱিষ্যতক লৈছে মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং হলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী কম সময়ৰ ভিতৰত হলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত আহিছে ডাঙৰ তথ্য প্ৰধানমন্ত্ৰীৰ গুপ্ত শত্ৰু বৃদ্ধি পাব আগন্তুক বৰ্ষটোত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ গুপ্ত শত্ৰু বৃদ্ধি পাব মানসিক অশান্তিৰ মানসিক কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বিবেকৰ মতৰ মিল হলনি হ'ব পাৰে স্ত্ৰীৰ পৰা সাৱধানে থাকিব লাগিব মোদী 2027 চনৰ 6 ডিসেম্বৰলৈকে নৰেন্দ্ৰ মোদীৰ শুভক্ষণ আছে যদিও এই সময়ছোৱাৰ ভিতৰতে কিন্তু পৰিৱৰ্তন ঘটিব পাৰে দেশৰ ৰাজনীতিত 2027 চনৰ শেষলৈ হলনি হ'ব পাৰে ৰাজনৈতিক সমীকৰণ আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ বৰপেটা সত্ৰৰ বৰ্ষফল গণনা কৰি দৈবজ্ঞই কৰিছে ভৱিষ্যতবাণী সমগ্ৰ ৰাজ্যৰ ৰাজনীতি হলনি কৰি দিব পৰা এটা খবৰ আগবঢ়াইছে আজিৰ দিনটোত বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত বহাগৰ পহিলা দিনটোতে এই বৰ্ষফল গণনাত ডাঙৰ মন্তব্য কৰিছে বৰপেটা সত্ৰৰ দৈবজ্ঞ গৰাকীয়ে তেওঁ প্ৰধানমন্ত্ৰীৰ আসনখনক লৈ মন্তব্য কৰিছে দেশৰ ৰাজনৈতিক সমীকৰণক লৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুপ্ত শত্ৰু বৃদ্ধি পাব আগন্তুক সময়বোৰত গতিকে ৰাজনীতিত মোদী এতিয়া কিছু হলেও সাৱধান হ'ব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাৱধান হ'ব লাগিব গুপ্ত শত্ৰুৰ পৰা কেৱল ইমানেই নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আগন্তুক সময়সমূহত দেখিবলৈ পোৱা যাব মতৰ অমিল ঘটিব দলৰ অন্যান্য সদস্যৰ সৈতে বা তেওঁৰ বিবেক আৰু সন্মুখৰ যি আচলতে যুক্তি সেই যুক্তিৰ মাজতো মতৰ অমিল দেখিবলৈ পোৱা যাব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাৱধান হ'ব লাগিব আগন্তুক সময়ছোৱাত স্ত্ৰীৰ পৰা তেওঁ সাৱধান হ'ব লাগিব মানসিক কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগন্তুক সময়ছোৱাত আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাৱধান হ'ব লাগিব স্ত্ৰীৰ পৰা মনোকষ্ট পোৱাৰ সম্ভাৱনা আছে বৰ্ষফল গণনাত এই কথা উল্লেখ কৰিছে আৰু 2027 বৰ্ষৰ 6 ডিসেম্বৰলৈকে নৰেন্দ্ৰ মোদীৰ শুভক্ষণ আছে কিন্তু শুভক্ষণ বা বেয়া সময়বোৰ অহাৰ পূৰ্বে শুভক্ষণ চলি থাকিলেও কিন্তু 6 মাহৰ ভিতৰতে এনে ধৰণৰ কিছু বেয়া সময় অহাৰ ইংগিত দিয়া বা পৰিৱৰ্তন দেখিবলৈ পোৱা যায় যিটো ঘটিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰতো এই কথা উল্লেখ কৰিছে বৰপেটা সত্ৰৰ দৈবজ্ঞ গৰাকীয়ে তেওঁ কৈছে যে হলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাৱধান হ'ব লাগিব স্ত্ৰীৰ পৰা বিশেষকৈ তেওঁ স্ত্ৰীৰ পৰা সাৱধান হ'ব লাগিব প্ৰধানমন্ত্ৰী গৰাকীক লৈ এই মন্তব্য কৰিছে বৰ্ষফল গণনাত উল্লেখ কৰিব লাগিব যে আজি বহাগৰ প্ৰথম দিনটোত অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভৱিষ্যতৰ পৰা আৰম্ভ কৰি আৰু বিশ্বৰ আগন্তুক সময়ত বা অসমৰ প্ৰাকৃতিক দুৰ্যোগ সন্দৰ্ভত বহু বৰ্ণনা আগবঢ়াইছে বৰ্ষফল গণনাত আৰু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভতো বৰ্ণনা আগবঢ়াইছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনা কৰা দৈবজ্ঞ গৰাকীয়ে তেওঁ আৰু কেইবাটাও মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগন্তুক ৰাজনৈতিক ভৱিষ্যতক লৈ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সন্মুখত আচলতে বৃহৎ প্ৰত্যাহ্বান আহি আছে আগন্তুক সময়ছোৱাত যদিও 2027 বৰ্ষৰ 6 ডিসেম্বৰ পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ শুভক্ষণ আছে তাৰ মাজতো কিন্তু কিছু পৰিৱৰ্তন ঘটিব 2027 বৰ্ষৰ 6 ডিসেম্বৰৰ 6 মাহৰ পূৰ্বৰে পৰাই বৃহৎ পৰিৱৰ্তন দেখিবলৈ পাব গতিকে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাৱধান হ'ব লাগিব গুপ্ত শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব প্ৰধানমন্ত্ৰী মোদী স্ত্ৰীৰ পৰা সাৱধানে থাকিবলৈ বিশেষভাৱে ইংগিত দিছে এই বৰ্ষফল গণনা 2027 চনৰ শেষৰ ভাগলৈ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ ইংগিত দিছে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাৰ জৰিয়তে দৈবজ্ঞ গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক ভৱিষ্যত সন্দৰ্ভত আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ আসনখন সন্দৰ্ভত কি মন্তব্য কৰিছে এই মুহূৰ্তত আমি দৈবজ্ঞ গৰাকীৰ বৰপেটা সত্ৰৰ দৈবজ্ঞ গৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছো ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মই এইবাৰ তেওঁৰ জন্ম পত্ৰিকাখন লৈ আহিছোঁ
যে 17/9/1950 চনত ৰবিবাৰ অসমৰ দিবা 12:09 জন্মস্থান হৈছে হাৰঘৰ নগৰ, গুজৰাটত তেওঁৰ জন্ম। নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, এইবাৰ 17 নম্বৰ নক্ষত্ৰ। তেওঁ 27 চন 7 ডিচেম্বৰলৈ আগখিনি সম্পূৰ্ণ শুভকাৰক। যিখিনি তেওঁ দেশ চলাব, গতিকে সেই স্থানখিনি গোটেইখিনি হ'ব পাৰে। যিমানখিনি শত্ৰু বৃদ্ধি বাঢ়ে, শত্ৰুবিলাক নাশ হ'ব, মনৰ আগ্ৰতা বৃদ্ধি হ'ব। তথাপিও এটা কথা আমি কিছুমান গণনাত আমি কপৰিয়ে জন্মিলে 6 মাহ পুষ্পিতা হ'লে 3 মাহ। গতিকে যিখিনি শুভকাৰক হ'ব 6 মাহ আগৰ পৰাই হয়, যাৰ বেয়া হ'ব 6 মাহ আগৰ পৰাই। গতিকে অলপ বাটাৰ প্ৰভাৱ পৰিছে এইটো নৰেন্দ্ৰ মোদীৰ তাতে। বাটাৰটো কেনেকুৱা? এইটো হৈছে আপোনাৰ গুপ্ত শত্ৰু বৃদ্ধি, মানসিক কষ্ট। দ্বিতীয়তে কিছুমান বিদেশৰ লগত অলপ অমিল হ'ব পাৰে তেওঁ বিদেশী ক্ষেত্ৰত। গতিকে সেইবিলাক ক্ষেত্ৰতে তেওঁ অলপ সাৱধান থকাটো মংগলজনক। মই ইয়াত লিখি আছোঁ যে মংগল শুক্ৰত দশা 30 ডিচেম্বৰ 2026 চনলৈ শাৰীৰিক ৰোগ, স্ত্ৰীৰ পৰা সাৱধান, অৰ্থাৎ মাইকী মানুহৰ পৰা সাৱধান তেওঁ এইটো। গতিকে শত্ৰু বৃদ্ধি আৰু বেলেগ কিবা হ'ব পাৰে নানা ক্ষেত্ৰত। এইটো আপোনাৰ 30 ডিচেম্বৰ 2026 চনে, কাৰণ দশা সম্পূৰ্ণ হ'ব কাৰণে স্ত্ৰীকাৰক দশা চলি আছে। মংগল শুক্ৰত দশা চলিছে, শুক্ৰটো স্ত্ৰীকাৰক গ্ৰহ। গতিকে স্ত্ৰী পক্ষৰ পৰা সাৱধান থকাটো শুভকাৰক। 31 ডিচেম্বৰৰ পৰা 2007 চন 7 ডিচেম্বৰ 2027 চনলৈ ৰাহুৰ দশা অতি বেয়া। ৰাজনৈতিক ক্ষেত্ৰতেই হওক বা শাৰীৰিক ক্ষেত্ৰতেই হওক শুভকাৰক নহয়। গতিকে এইটো হৈছে আপোনাৰ 7 ডিচেম্বৰ 31 ডিচেম্বৰ 2026 চনৰ পৰা 7 ডিচেম্বৰ 2027 চনলৈ এইখিনি এটা শুভকাৰক হৈ চলি আছে বৰ্তমান। গতিকে তাৰপিছত 8 ডিচেম্বৰৰ পৰা ৰাহুৰ দশা চলিব। এইটোতো সম্পূৰ্ণ তেওঁৰ বেয়া দশা, কাল দশা। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এইটো শুভকাৰক নহয়। গতিকে সেইখন পক্ষই স্থান কেনেও শুভকাৰক নহ'ব, বহুত গণ্ডগোলৰ সৃষ্টি হ'ব তাতে। গতিকে আগে ক'লোৱে মই যে মাইকী মানুহৰ পৰা সাৱধান এইটো বছৰত। গতিকে তথাপিও তেওঁৰ যদি আচলমতে প্ৰধানমন্ত্ৰী স্থান হিচাপৰ সাল সলনি হ'ব লাগে 27ৰ পিছত। 27ৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সাল সলনি হ'ব লাগে। গতিকে এই এটা স্থান চলি আছে যে প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে। কাৰণ ৰাহুৰ দশা চলিব 2029 চনলৈ। গতিকে আচলমতে তেওঁ বিদায় দিব লাগে মোৰ হিচাপত। গতিকে নতুন এটা স্থান দিব লাগে। এতিয়া তেওঁলোকে যোনি যাক দিয়ে, কাৰণ কিয়নো এনেকুৱাকৈ মই তৰুণ গগৈকো বিচাৰ কৰি দিয়া হৈছিল সেই সময়তে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰ আৰু শাৰীৰিক ক্ষেত্ৰত শুভকাৰক নহয়, গতিকে এৰাটোৱে বেছ ভাল। গতিকে নৰেন্দ্ৰ মোদীৰো সেই একে টাইপৰে হৈছে কথাটো। ৰাহুৰ দশা, তেওঁৰ ৰাহুৰ দশাটো শুভকাৰক নহয়। এইটো মানে পৰৱৰ্তী স্থান হিচাপত এতিয়া এইটোতো সমস্যা হৈছে এইবাৰ। গতিকে ৰাহুৰ দশা চলিছে, সম্পূৰ্ণটো ডাইৰেক্টলিয়ে ক'লোঁ আৰু বিজেপি বুলিয়ে ক'লোঁ ময়ো। গতিকে সিমান এটা শুভকাৰক নহয় ভাৰতত। গতিকে অলপ গণ্ডগোল আছে এইবাৰ নৰেন্দ্ৰ মোদী। গতিকে বাটা লাগছেই আচলমতে আমাৰ হিচাপত, বাটাৰ প্ৰভাৱ পৰিছে। গতিকে আচলমতে ত্যাগ কৰিবই লাগে।